CBIৰ দলটো জন্মদিন অভাৰ বাসগৃহৰ পৰা ওলাই গৈছে যথেষ্ট সময় আৰু আৰু যথেষ্ট ভাল লাগিছে তেওঁ যিগৰাকী আমাক চিন্তা কৰিব নালাগে আমি যিমানখিনি পাৰোঁ আপোনালোকৰ কথা সমাধান উলিয়াই দিব আৰক্ষী বিষয়াৰ নাম কৈছিল সেই আৰক্ষী বিষয়াসকলৰ কথা আজি উল্লেখ কৰিছে হয় নিশ্চয় এফআইআৰটো যিখিনি আছে আমি গোটেইখিনি আমি তাক নিশ্চয় এনেই কাৰ নাম এনে আপোনালোকে অনুৰোধ কৰিছিলে তেওঁলোকে কি সুধিছিলে তেওঁলোকে যিখিনি আমাৰ যিখিনি আমি এফআইআৰ যেনেধৰণে প্ৰস্তুত দিছিলোঁ সেই কথাখিনিকে তেওঁলোকে আমাক সুধিছে আৰু নতুন কিবা আঁচনি কথা নাই আমাৰ কাৰণ এটাই ষ্টেটমেণ্ট আমি যিখিনি আগৰ পৰা কৈ আছোঁ সেইখিনিয়ে ষ্টেটমেণ্টটো আমি তেওঁলোকক দিছোঁ তেখেতসকলে ভিডিঅ' সংগ্ৰহ কৰিছে আপোনালোকৰ না তেওঁলোকে আমাৰ কোনো ভিডিঅ' সংগ্ৰহ কৰা নাই আমাৰ তেওঁলোকে লিখিছে আমাক খালি আমি কৈ গৈছোঁ তেওঁলোকে লিখি গৈছে আৰু কি লৈছিলে তেওঁলোকে সুধিছে আৰু ধৰক আমাক প্ৰয়োজন হোৱা থাকে তেওঁলোকে আমাক বিচাৰিব আমাৰ নাম্বাৰবিলাক লৈ গৈছে আৰু যেতিয়াই পাৰোঁ যেতিয়াই কৈছে আমি কৈছোঁ আপোনালোকৰ সহায় সহযোগ কৰিম আপোনালোকে যেতিয়াই বিচাৰে আমি জন্মদিন কেছত আমি হয় আৰু তদন্তৰ কিবা অগ্ৰগতিৰ কথা কৈছে নেকি তদন্তটো চব তেওঁলোকৰ লগত আমি সিমানখিনি কথা এতিয়া পতা নাই হয় কাৰণ তেওঁলোকে আজি আমাৰ ইয়ালৈ প্ৰথম আহিছে আৰু প্ৰথম আহিলে ধৰক ছেকেণ্ড টাইম যদি আকৌ আমি লগ পাওঁ তেতিয়া নিশ্চয় তেওঁলোকক আমি সুধিম হয় এতিয়া কিন্তু আজি আমি তেওঁলোকক সোধা নাই তদন্ত কিমান কাৰণ সেইটো তেওঁলোকৰ নিজস্ব আপোনালোকে পৰিয়ালবৰ্গ আশ্বস্ত নে CBI আহিছে আজি আপোনালোকৰ বাসগৃহত আমি আজি বহুত দিনৰ পৰা চিনি আছিলোঁ হয় যে আমাৰ কেছটো জন্মনি কেছটো CBIলৈ হস্তান্তৰ কৰে হয় আৰু ঠিক তেনেকৈ CBIলৈ হস্তান্তৰ কৰিছে আৰু আমি আশ্বস্ত আমি ভাবিছোঁ কিবা এটা আমি উত্তৰ অকল আমি বুলি নহয় অসমৰ ৰাজ্য এটা কিবা এটা ভাল উত্তৰ পাব